ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছো মীন ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ জানুৱাৰী মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে কোনখিনি ক্ষেত্ৰত বিশেষকৈ অলপ সাৱধানতাৰ অৱলম্বন কৰিব সকলোখিনি তথ্য জানিব পাৰিব নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি পেলাই একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় 2025 চনৰ ৰাশিফল অনুসৰি মীন ৰাশি জাতক জাতিকাসকলে এই মাহটোত আপোনালোকৰ মিশ্ৰিত ফল দেখিব এই ৰাশিৰ লোকসকলে মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিব এই মাহত আপুনি জীৱনৰ বিশেষকৈ প্ৰগতিৰ সুযোগ লাভ কৰিব ঘৰৰ বাহিৰৰ বা আপোনালোকে বিশেষকৈ উভৰে সহযোগিতা আৰু সাপোৰ্ট লাভ কৰিব এই সময়খিনিত কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপোনালোকৰ মাহৰ মাজভাগত কিছু উত্থান পতন হ'ব পাৰে এই সময়ছোৱাত আপোনালোকৰ আয় আৰু ব্যয়ৰ ভাৰসাম্যহীনতা হ'ব বুলি কৈছে ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে নিজৰ প্ৰতিযোগীৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়ছোৱাত কোনো ডাঙৰ ব্যৱসায়িক চুক্তি কৰাৰ আগতে আপুনি আপোনালোকৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ ল'ব লাগিব এই সময়ছোৱাত আপোনালোকৰ ধন প্ৰয়োজনীয়ভাৱে ইউজ কৰিব লাগিব অপ্ৰয়োজনীয় কামত অধিক ব্যয় খৰচ হ'ব পাৰে গতিকে ধ্যান ৰাখিব সৎ কামত ইউজ কৰক ব্যৱহাৰ কৰক ইয়াৰ উপৰি কৈছে যে আপোনালোকৰ কম বা দীৰ্ঘদিনীয়া আপোনালোকৰ যি ধৰণৰ যাত্ৰা দূৰত্বৰ যাত্ৰাৰ সম্ভাৱনা থাকিব এই মাহটো আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত মিশ্ৰিত হ'বলৈ গৈছে মাহৰ মাজভাগত এজন প্ৰিয় বন্ধুক আপোনালোকৰ মনৰ পৰা ভাল লগা এজন ব্যক্তিক বিশেষকৈ লগ পাব বহুত কথা পাতিব বা সময় অতিবাহিত কৰিব আপোনালোকৰ প্ৰেম জীৱনটো ভাল কৰি ৰাখিবলৈ আপোনালোকৰ সংগীৰ সৈতে যোগাযোগ বজাই ৰাখক সম্বন্ধবোৰ ভাল কৰি ৰাখক তেওঁলোকৰ অনুভৱক আওকাণ নকৰিব মাহৰ শেষৰ ফালে আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা বিশেষ সহযোগিতা আৰু সহায় পোৱাৰ সম্ভাৱনা আছে এই সময়ছোৱাত ল'ৰা-ছোৱালীৰ লগত জড়িত যিকোনো ডাঙৰ চিন্তাৰ সমাধান হ'ব পাৰে এই সময়খিনিত মীন ৰাশিৰ জাতক জাতিকাসকলে কোনো ধৰণৰ ৰোগ বা শাৰীৰিক সমস্যাক আওকাণ কৰাটো কিন্তু পৰিহাৰ কৰা উচিত বুলি কৈছে নহলে অসাৱধান হ'লে মানসিক আৰু শাৰীৰিক আপোনালোকে সমস্যাত ভুগিবলগীয়া হ'ব পাৰে এই মাহত বিশেষকৈ ঘৰুৱা বিবাদ আপোনালোকৰ সমস্যাৰ এটা ডাঙৰ কাৰণ হৈ পৰিব পাৰে গতিকে ঘৰুৱা সমস্যাবোৰ ঘৰুৱাৰ যি ধৰণৰ মতানৈক্য যি ধৰণৰ কাৰ্যপেচাল ভুল বুজাবুজি সেইখিনি ঠিক কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে পিতৃ মাতৃৰ পৰা আশা কৰা ধৰণৰ সহায় নোপোৱাৰ বাবে মনটো অলপ দুখী অনুভৱ কৰিব পাৰে যি ধৰণৰ চাপো যি ধৰণৰ আপোনালোকৰ সহায় সহযোগিতা বিচাৰিব সেইখিনি উপযুক্ত সময় নোপোৱাৰ বাবে মনটো অলপ দুখী অনুভৱ কৰিব পাৰে মাহৰ প্ৰথম ভাগত খৰখেদাকৈ বা আৱেগৰ প্ৰভাৱত কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক অৰ্থাৎ যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ কৈছে নহ'লে পিছত কিন্তু অনুশোচনা কৰিবলগীয়া হ'ব পাৰে ভাবি থাকিব যে কিয় কৰিলোঁ বা এইখিনি সিদ্ধান্ত কিয় ল'লোঁ বা কিয় মিষ্টেক হ'ল মোৰ কাৰণে গতিকে কিছুমান ক্ষেত্ৰত অনুশোচনা তেনেকুৱা ধৰণৰ ফিলবোৰ আহিব পাৰে আপোনালোকৰ এটা গিল্টি ফিল কৰি থাকিব পাৰে মনতে ঘৰখনত বা আপোনালোকৰ ঘৰ বাহিৰ বা উভয় বিশেষকৈ যিকোনো বিবাদ সমাধান আপোনালোকে বিচাৰিবলৈ আপোনালোকে আলোচনাৰ সহায় লওক বুলি কৈছে কাকো গালি গালাজৰ পৰা আপোনালোকে বিশেষকৈ নিদিব গালি গালাজৰ পৰা বিৰত থাকক বুলি কৈছে মাটি বা অট্টালিকাৰ লগত জড়িত বা ঘৰ-বাৰী এনেকুৱা ধৰণৰ ক্ষেত্ৰত জড়িত যিকোনো বিবাদ কিছু লোকৰ আদালতলৈ নিয়াৰ পৰিৱৰ্তে আলোচনাৰ জৰিয়তে সেইখিনি সমাধান কৰিব পৰা যায় নেকি সলভ কৰিব পৰা যায় নেকি সেইখিনি চেষ্টা কৰক বুলি কৈছে ব্যক্তিগত জীৱনৰ লগতে আপোনালোকৰ চাকৰি আৰু ব্যৱসায়টো চিন্তাশীলভাৱে আগবাঢ়িব লাগিব যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে তেন্তে পদক্ষেপ আপোনালোকৰ লোৱাৰ আগতে ভালদৰে চিন্তা কৰক বুলি কৈছে নিয়োজিত লোকৰ বাবে মাহৰ দ্বিতীয় ভাগত প্ৰথম ভাগতকৈ অলপ বেছি প্ৰত্যাহ্বানজনক হ'ব পাৰে এই সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত সিনিয়ৰ আৰু জুনিয়ৰ পৰা আকাংক্ষিত সহায় নোপোৱাৰ বাবে হতাশাৰ সৃষ্টি হ'ব পাৰে এই সময়ছোৱাত ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে প্ৰতিযোগীৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে এই সময়খিনিত মীন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ আনক অন্ধভাৱে বিশ্বাস কৰাটো কিন্তু পৰিহাৰ কৰিব লাগিব আনক বিশ্বাস কৰিলে তৎক্ষণাত কিন্তু নিজৰে ক্ষতি হ'ব পাৰে তৎক্ষণাত বিশ্বাস নকৰিব চকু মুদি বিশ্বাস নকৰিব মাহৰ শেষৰ ফালে স্বাস্থ্যৰ লগত জড়িত যিকোনো সমস্যাক আওকাণ কৰাটো কিন্তু পৰিহাৰ কৰিব লাগে নহ'লে আপোনালোকে চিকিৎসালয়লৈ যাবলগীয়া হ'ব পাৰে মাহৰ শেষৰ সপ্তাহৰ এই সময়খিনিত কৈছে যে আপোনালোকৰ ঘৰুৱাৰ কিছুমান ব্যক্তিয়ে আপোনালোকৰ বা তৃতীয় কিছুমান ব্যক্তি আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনত সম্পৰ্কৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে আপোনালোকৰ বেয়াটো কামনা কৰিব পাৰে কেনেকৈ কাৰ্যপেচাল লাগে কেনেকৈ আপোনালোকৰ বেয়াটো হয় তেনেকুৱা ধৰণৰ মাইণ্ডছেট তেওঁলোকৰ মনত থাকিব পাৰে আৰু সেইখিনিয়ে বিশেষকৈ আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে অৱশ্যে এনে যিকোনো সমস্যা বা ভুল বুজাবুজিৰ সমাধানত কিন্তু আপোনালোকৰ বিশেষকৈ মহিলা মানুহে বিশেষকৈ বা মহিলা বন্ধুৱে আপোনালোকৰ ফ্ৰেণ্ডে হওক যথেষ্ট সহায় বুলি প্ৰমাণিত হ'ব বৈবাহিক জীৱন স্বাভাৱিক হৈ থাকিব আৰু তিক্ত বিবাদ কম বা একেবাৰে আপোনালোকৰ নাথাকিব কিছু বিশেষকৈ আণ্ডাৰষ্টেণ্ডিং থাকিব এই মাহত এই সময়খিনিত মীন ৰাশিৰ লোকসকলে বছৰৰ প্ৰথম মাহত বিশেষকৈ এই সময়খিনিত পৰিকল্পিত কামবোৰ সম্পূৰ্ণ কৰিবলৈ ভাবি থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ অধিক কষ্ট
আৰু অধিক প্ৰচেষ্টা চলাব লাগিব এই মাহত কেৱল কৰ্মৰ ক্ষেত্ৰতে নহয় পৰিয়ালৰ সদস্যৰ সৈতে সমন্বয় বজাই ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব মাহৰ আৰম্ভণিতে হঠাতে অতিৰিক্ত কামৰ বোজা পৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মী আৰু জ্যেষ্ঠসকলৰ পৰা আকাংক্ষিত সহায় নাপালে আপুনি অলপ বিচলিত হ'ব পাৰে এই সময়ছোৱাত ব্যৱসায়টো কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বজাৰত উঠানামাৰ মাজতে আপোনালোকৰ পাৰ হ'ব বা আপুনি আপোনালোকৰ প্ৰতিযোগীৰ পৰা কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অৱশ্যে এই মাহটো ব্যৱসায়ীসকলৰ বাবে বিশেষকৈ এটা অংশ এই পৰিস্থিতি বেছি দিন নাথাকিব বিশেষকৈ কেতিয়াবা কঠিন পৰিস্থিতি হ'ব পাৰে কম্পিটিশ্যন হ'ব ব্যৱসায়ৰ ক্ষেত্ৰত মাহৰ মাজভাগলৈকে আপোনালোকৰ আশা অনুসৰি কামবোৰ হোৱা দেখা যাব মাহৰ শেষৰ ফালে আপুনি অভাৱনীয়ভাৱে টকা পইচাবোৰ ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে ক'ৰবাত ৰৈ যাব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব এই সমস্যাত কিন্তু ল'ৰা ছোৱালীৰ লগত জড়িত কোনো ডাঙৰ সিদ্ধান্ত ডাঙৰ চিন্তা যদি আছিল সেইখিনি আপোনালোকৰ নাইকিয়া হ'লে আপুনি অলপ সকাহৰ হুমুনিয়া কাহিব বুলি কৈছে সকাহৰ অনুভৱ কৰিব এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি ভৱিষ্যতে এই মাহত লাভজনক আঁচনি এখনত যোগদান কৰাৰ সুযোগো পাব পাৰে প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহটোত আপোনালোকৰ বাবে অনুকূল হ'ব জীৱনৰ কঠিন সময়ত আপোনালোকৰ প্ৰেমৰ সংগী আপোনালোকৰ সহযোগী হৈ পৰিব মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত কৈছে যে প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব বিশেষকৈ প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সময়খিনি আপোনালোকৰ অনুকূল হ'ব জীৱনৰ কঠিন সময়ত আপোনালোকৰ প্ৰেমৰ সংগী আপোনালোকৰ সহযোগী হৈ পৰিব প্ৰেমৰ সংগীৰ লগত বিশেষকৈ প্ৰেম আৰু বিশ্বাস বাঢ়িব বুলি কৈছে এই সময়খিনিত বৈবাহিক জীৱনত আপোনালোকৰ জীৱন সংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ চিন্তা হ'ব পাৰে অৱশ্যে স্বাস্থ্য অটুট ৰাখিবলৈ ভাল কৰি ৰাখিবলৈ তথাপি দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ যত্ন ল'ব লাগিব নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কিন্তু আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব বিশেষ কেইটামান দিশত এই সময়খিনিত মীন ৰাশিৰ লোকসকলে বিশেষকৈ মিশ্ৰিত ফলাফল দেখিবই মাহৰ বিশেষকৈ আপোনালোকৰ মধ্যভাগত আত্মীয়ৰ সৰু সৰু কথাবোৰক গুৰুত্ব দিয়াৰ পৰা বিৰত থাকিব লাগে এই সময়ছোৱাত কিন্তু আপোনালোকৰ কথাৰ দ্বাৰা কামবোৰ উন্নত হ'ব কেৱল আপোনালোকৰ কথাৰে কামবোৰ কিছুমান ক্ষেত্ৰত নষ্ট হ'ব পাৰে এনে পৰিস্থিতিত কিন্তু কাকো বেয়া কথা কোৱাৰ পৰা বিৰত থাকক আপোনালোকৰ কৰ্মচাৰীয়ে হওক বা আপোনালোকৰ পৰিয়ালৰ যিকোনো সদস্যই নহওক কিয় যদি আপুনি তেওঁলোকৰ পৰা অত্যধিক হেঁচা প্ৰয়োগ কৰে তেন্তে তেওঁলোকে বিশেষকৈ আপোনালোকৰ পৰা আঁতৰি যাব পাৰে মাহৰ দ্বিতীয় সপ্তাহত হঠাতে আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ৰ লগত জড়িত দীৰ্ঘ দূৰত্বৰ যাত্ৰাত যাবলগীয়া হ'ব পাৰে কিছু লোকে যাত্ৰাটো সুখদায়ক হ'ব লাভজনক বুলি প্ৰমাণিত হ'ব যাত্ৰাৰ সময়ত আপুনি প্ৰভাৱশালী ব্যক্তিক লগ পাব যাৰ সহায়ত আপুনি ভৱিষ্যতে লাভজনক আঁচনিৰ সৈতে জড়িত হোৱাৰ সুযোগ পাব পাৰে সমতা আৰু শাসনৰ ব্যৱস্থাৰ সৈতে জড়িত কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এই সময় অতি শুভ আৰু সফল হ'ব বদলি বা পদোন্নতিৰ কামত বাধাৰ সন্মুখীন হোৱাসকলক বিশেষকৈ আঁতৰাই দিয়া হ'ব পাৰে মাহৰ তৃতীয়ত বিশেষকৈ আপোনালোকৰ এই সময়খিনিত সেইসকল লোকৰ প্ৰতি অত্যন্ত সতৰ্ক হোৱাৰ প্ৰয়োজন হ'ব যিসকলে প্ৰায় আপোনালোকৰ কামত বাধা প্ৰদান কৰে বা কামবোৰ নষ্ট কৰিবলৈ চেষ্টা কৰে ব্যৱসায়ত কিন্তু এই মাহত কাকো অন্ধভাৱে বিশ্বাস কৰাটো পৰিহাৰ কৰক বুলি কৈছে ধন সম্পৰ্কীয় বিষয়বোৰ স্পষ্ট কৰি আগবাঢ়ি যাওক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সময়ছোৱাত আপুনি অতি সাৱধান হ'ব লাগিব কাৰণ ঋতুভিত্তিক বা যিকোনো দীৰ্ঘদিনীয়া ৰোগৰ উৎখানৰ বাবে আপুনি চিন্তিত হ'ব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু এই মাহত গুৰুত্ব দিব লাগিব আপুনি নিজৰ স্বাস্থ্যৰ লগতে নিজৰ পিতৃ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে চিন্তাত পৰিব পাৰে প্ৰেমৰ সম্পৰ্কবোৰ স্বাভাৱিক হ'ব বুলি কৈছে বৈবাহিক জীৱনত আণ্ডাৰষ্টেণ্ডিং বাঢ়িব ইজনে সিজনৰ আৱেগক ৰেছপেক্ট কৰিব সন্মান কৰিব বুলি কৈছে এটা সুন্দৰ বাতাবৰণ আপোনালোকৰ সৃষ্টি হ'ব বুলি কৈছে কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকৰ নিজৰ সেলফ ৰেছপেক্ট আত্মসন্মান নিজৰ বজাই ৰাখক বুলি কৈছে এই সময়খিনিত কিন্তু বন্ধু বা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত এটা ডাঙৰ বাধাৰ আঁতৰি গ'লে আপুনি সকাহৰ হুমুনিয়া কাহিব বুলি কৈছে বহিৰাজ্যৰ সৈতে বিশেষকৈ বহিৰাজ্যৰ সৈতে জড়িত যি ধৰণৰ কাম কাজ আছে বা ব্যৱসায় কৰা সকলৰ বাবে এই সময় অতি শুভ বুলি প্ৰমাণিত হ'ব যদি আপোনালোকৰ টকা পইচাৰ ক'ৰবাত বা চৰকাৰী যিকোনো কাম আঁচনিত আপোনালোক আবদ্ধ হৈ আছে বা পাবলগীয়া আছে তেন্তে জানুৱাৰী মাহৰ প্ৰথম আৰম্ভণি সময়ছোৱাতে ওলাই আহিব পাৰে কিন্তু সেইখিনি চেষ্টা চলাব লাগিব এই সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে মাহটো মাজভাগত হঠাতে বহু দূৰত যাত্ৰা কৰিবলগীয়া হ'ব পাৰে কিছু লোকে যাত্ৰাৰ সময়ত আপুনি কিন্তু আপোনালোকৰ স্বাস্থ্যৰ আৰু আপোনালোকৰ বস্তু বাহানিৰ প্ৰতি বা লাগেজৰ যত্ন ল'ব লাগিব বুলি কৈছে এই সময়ছোৱাত কিন্তু অৰ্থাৎ এই মাহত আপোনালোকে গাড়ীখন সাৱধানে চলাব লাগে অন্যথা আঘাত পোৱাৰ সম্ভাৱনা আছে একে সময়তে কাৰোৰ লগত তৰ্ক বিতৰ্কৰ পৰা বিৰত থাকিব লাগিব তৰ্ক বিতৰ্ক বেছি নকৰিব নহ'লে কিছু সমস্যা হ'ব পাৰে পূৰ্বপুৰুষৰ সম্পত্তি বা আন যিকোনো মাটি বা সম্পত্তিৰ সৈতে জড়িত বিবাদ কিছু লোকৰ আদালতলৈ নিয়াৰ পৰিৱৰ্তে আলোচনাৰ মাধ্যমেৰে সেইখিনি সমাধান কৰক বুলি কৈছে
মাহৰ শেষৰ ফাললৈ কিন্তু আপোনালোকৰ ধনবোৰ অৰ্থাৎ আপোনালোকৰ টকা পইচা ভালধৰণে ইউজ কৰিব লাগিব, ব্যৱহাৰ কৰিব লাগিব বুলি কৈছে। পৰিচালনা ভালকৈ কৰিব লাগিব, নহ'লে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ছোৱাত ব্যৱসায় সম্প্ৰসাৰণ বা যিকোনো আঁচনিত ধন বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক আৰু বিভ্ৰান্তিৰ ক্ষেত্ৰত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। মাহৰ আৰম্ভণিতে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিছু বাধা আহিব পাৰে, অৰ্থাৎ আপোনালোকৰ যিবোৰ অৱশেষত আপুনি আপোনালোকৰ বুদ্ধি আপোনালোকৰ বিবেচনাৰে অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। বৈবাহিক জীৱন সুখী হৈ থাকিব। প্ৰতিকাৰ স্বৰূপে ভগৱান গণেশক বিশেষকৈ দুৰ্ভা অৰ্পণ কৰি প্ৰতিদিনে গণেশ চালিচা আপোনালোকে পাঠ কৰি বুধবাৰে এজন আপোনালোকে দুখীয়া মানুহক ধন বা কাপোৰ দান দিয়ক বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু এটা আপোনালোকে উপায় অৱলম্বন কৰিব পাৰে, শিৱলিংগত পানী আগবঢ়াওক আৰু প্ৰতিদিনে আপোনালোকে শিৱ চালিচা পাঠ কৰক বা আপোনালোকে ওম নমঃ শিৱায় মন্ত্ৰটো আপোনালোকে জপ কৰি থাকিব। মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক, ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মহাদেৱৰ কৃপাত, গণেশজীৰ কৃপাত, বজৰংবলীৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। জয় শ্ৰীৰাম।